So hello guys, welcome back. চাইলক একদম হয় যে আমাৰ ৰাত পাওঁ না নাপাওঁ প্ৰসাদ পাই কিনে So hello guys, welcome back to my YouTube channel. মোৰ YouTube চেনেলত আপোনালোকক স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ. So finally মই আজিৰ ব্লগটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ. So আজি সৰস্বতী পূজা. So পোনপ্ৰথমে মোৰ তৰফৰ পৰা আপোনালোকলৈ বহুত বেছি শুভেচ্ছা থাকিল সৰস্বতী পূজা, যাতে আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যায়. তো এইখিনি মই মা সৰস্বতী দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণেও, যাতে মোৰ দিনটো আজি ভালে ভালে যায়. সো আৰু বেছি কথা নাপাতো, ডাইৰেক্টলি অকণমান কলেজত যাব বিচাৰিছোঁ. বহুত দুই বছৰমান হ'ল যোৱা নাই কলেজত. চ' কলেজত যাই কি দেখাব ৰাস্তাত চাই থাকিব. চ' গাইজ পূজাটো এইবেলি দুইদিনে আছিল. চ' ৰবিবাৰ আৰু সোমবাৰ. চ' আজি ইমান ক্ৰাউড নাই ৰাস্তাত, মানে মা সৰস্বতী দেৱীবোৰ ৰাস্তাত বেছি দেখা পোৱা নাই. যোৱাকালি হৈ গ'ল পূজাটো, আজিও হৈ গ'ল, আজিও আছিল পূজা. চ' এটা দুটা দেখা পাইছোঁ. স্কুলতো ইমান ভিৰ নাই. চ' অকণমান মই পেহীঘৰলৈ যাবৰ চেষ্টা কৰিম. প্ৰতিবাৰ ফোন কৰি যাওঁ. চ' এইবাৰ ডাইৰেক্ট গৈ আছোঁ পূজা হৈছে নে নাই. চ' এইটোৱে ৰাস্তা হয়, অকণমান গ'লে পাম. চ' পেহীঘৰত যাই আপোনালোকক লগ পাইছোঁ. চ' গাইজ মই ফাইনেলি পেহীঘৰত আহি পালোঁ. চ' মা সৰস্বতী দেৱীৰ আশীৰ্বাদ ল'লোঁ, আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ যাতে ভালে ভালে যাওক আজিৰ দিনটো আপোনালোকৰ. 3 hours later. আপোনালোকে ভিতৰৰ পৰিৱেশ চাই লওক. একদম মানুহবোৰ আহি ল'ৰা ছোৱালীবোৰ আহি আছে এতিয়া. আপোনালোকে চাই লওক. এইটো যি আমাৰ কলেজ হয়, GLC কলেজ. চাই লওক আপোনালোকে. এইটো বগৰী গাছ. ইয়াতে আমি বহুত আড্ডা মাৰিছিলোঁ, মানে অফ টাইম ক্লাছত. চ' মই এতিয়া আহি পালোঁ. এইটো ভিতৰৰ পৰিৱেশ আপোনালোকে চাই লওক. চ' অকণমান আগুৱাই আছোঁ মন্দিৰটো দেখাৰ কাৰণে. মন্দিৰ হয় তো আমাৰ কলেজত, বহুত ধুনীয়াকৈ বনাইছে, আপোনালোকে চাই লওক. চ' ইয়াতে চব ফুল চুলবিলাক কৰি চাফা কৰি আছে, মানে বেছি দূৰত যাব নোৱাৰোঁ, জোতা পিন্ধি আহিছোঁ. চ' অকণমান দেখালোঁ আপোনালোকক কেনে পালে. আপোনালোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ মা সৰস্বতী দেৱীৰ ওচৰত. চ' চাই লওক, অকণমান মই জুম কৰি দি আছোঁ, চাই লওক. এইটোৱে মন্দিৰ হয়, বহুত ধুনীয়াকৈ বনাইছে একদম. চ' গাইছ ইয়াতে চব নিবা চলি আছে, মানে চ' গাইছ মই আজিৰ পৰা প্ৰায় 3 বছৰ আগত আহিছিলোঁ আমাৰ কলেজত প্ৰসাদ খাবলৈ. চ' এইবছৰ বহুত আগত আহি গ'লোঁ 11:30 বজাত. এতিয়া বহুত খালী হৈ আছে. এতিয়ালৈকে পূজা জাষ্ট হৈছে, প্ৰসাদ এতিয়ালৈকে দিয়া নাই. চ' 3 বছৰ আগত আহোঁতে মই প্ৰসাদ পোৱাই নাছিলোঁ, মানে আনলাকি আৰু কি লাষ্ট টাইমত আহিছিলোঁ. চ' এইবোৰ জেগা চব বহুত ভিৰ হৈ আছিল. তো আজি চাই লওক পূৰা খালী একদম খালী হয়, একদম খালী. চ' এতিয়া টাইম হৈ গৈছে আপোনাৰ 11:40. চ' মোটামুটি আৰু 1-1.5 ঘণ্টা পিছত এইবোৰ চব ফিল আপ হৈ যাব. আৰু গাইজ এইটো মোৰ পিছফালে এইটো শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন স্কুল. 3 বছৰ পিছত কলেজত আহি বহুত বেছি ভাল লাগিছে. চ' চাওঁ অকণমান লেট কৰোঁ, প্ৰসাদ পাওঁ না নাপাওঁ. প্ৰসাদ পাই কিনে ইচ্ছা আছে প্ৰসাদ খাই যাৱাৰ. চ' চাওঁ কি হয়. চ' এইবাৰ অকণমান ভিৰ কম হ'ব, তাৰ কাৰণ এটাই, এই বছৰত সৰস্বতী পূজা 2 দিন পৰিছে, মানে যোৱাকালি হৈ গ'ল ৰবিবাৰ আৰু আজি সোমবাৰ. চ' এইকাৰণে অকণমান ভিৰ কম. ৰাস্তাটো মই দেখা পাইছোঁ আহোঁতে, আহি থাকোঁতে ভিৰ একদম কম হয়. চ' 2 দিন হোৱাৰ কাৰণে ভিৰটো কম হৈছে এই বছৰ. ইয়াতে পূজা হৈ আছে, নাম চাম ধুনীয়াকৈ হৈ আছে, আপোনালোকে চাব পাৰে. এইটোৱে হাই ৰোড হয়. চ' আপোনালোকে মই অকণমান ওলাই আহিলোঁ. চ' পাছত যাই আছোঁ, অকণমান পাছত যাই আছোঁ. প্ৰসাদ খোৱাৰ লাইনৰ গেটত চাই মানুহ, চাৰিওফালে মানুহ পূৰা ভিৰ হৈ আছে. চ' মই এতিয়া প্ৰসাদ খাব ওলাইছোঁ. চ' প্ৰসাদকে লগ পাই আছোঁ. চবে চাই লওক, এইটো প্ৰসাদ আহি গ'ল, আমাৰ খিচুৰি, পানী. চাই লওক, এতিয়া বাজি গৈছে প্ৰায় 3টা. তথাপি মানুহ আছে পুৰা একদম মেনি ক্ৰাউড. চ' মই এতিয়া ওলাই গৈ আছোঁ. A few moments later.
গাইজ ফাইনেলি সৰস্বতী পূজা চাই প্ৰসাদ চকাত খাই কিনে ঘৰলৈ আহি পালোঁ সো বহুত বেছি ঘূৰিলোঁ আৰু বহুত বেছি ভাগৰ লাগিছে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ চেনেলত কোনোবাই নতুন হৈ থাকে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি কিনে যাব সো আজিলৈ ভিডিঅ'টো ইমানে আছিল টিল দেন টাটা বাই বাই